নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মহাবীৰ হনুমান হৈছে সংকটমোচন যিকোনো সংকটৰ সময়ত যদি বাবা হনুমানৰ হনুমান চালিসা পাঠ কৰা হয় তেনে ব্যক্তিয়ে সেই সংকটৰ পৰা মুক্ত হ'ব পাৰে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম হনুমান চালিসা পাঠ কৰাৰ সময়ত কি ভুল কেতিয়াও কৰিব নালাগে যাৰ ফলত সংকট দূৰ হওক চাৰি আপুনি পৰিব পাৰে মহা বিপদত সকলোৱে হয়তো জানে যিকোনো বিপদৰ সময়ত বাবা হনুমানৰ নাম স্মৰণ কৰি হনুমান চালিসা পাঠ কৰিলে বাবা হনুমানে সেই ব্যক্তিক যিমান ডাঙৰ বিপদৰ পৰা হলেও ৰক্ষা কৰে সেয়েহে যিকোনো অপশক্তিৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিবৰ বাবে বহু লোকে হনুমান চালিসা পাঠ কৰে আৰু বহু লোকে হনুমান চালিসা মুখস্থ কৰি যিকোনো সময়ত বাবা হনুমানৰ অতি ক্ষমতাশালী মন্ত্ৰ হনুমান চালিসা পাঠ কৰে কিন্তু হনুমান চালিসা পাঠ কৰাৰ সময়ত যদি আপুনি কেইটামান সৰু ভুল কৰে তেনে আপোনাৰ সংকট দূৰ হওক চাৰি আপুনি পৰিব পাৰে মহা সংকটত সেয়েহে হনুমান চালিসা পাঠ কৰা সকলৰ বাবে আমি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপুনি যদি বাবা হনুমানক বিশ্বাস কৰে আপুনি যদি হনুমান চালিসা পাঠ কৰে বা জীৱনৰ যিকোনো সংকটত বাবা হনুমানৰ কৃপা বিচাৰে তেনে আজিৰ ভিডিঅ'টো শেষলৈকে চাওক অন্যথা বাবা হনুমানক অবজ্ঞা কৰাৰ ফলত আপুনি বহু ডাঙৰ বিপদত পৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি শেষলৈকে চাই তেনে হনুমান চালিসা পাঠ কৰাৰ সময়ত কি ভুল কেতিয়াও কৰিব নালাগে আৰু বাবা হনুমানক কেনেকৈ স্মৰণ কৰিলে আপোনাৰ যিকোনো সংকট দূৰ হ'ব কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক হনুমান চালিসা পাঠ কৰাৰ সময়ত কি ভুল কেতিয়াও কৰিব নালাগে আৰু বাবা হনুমানক কেনেকৈ স্মৰণ কৰি সংকট দূৰ কৰিব পাৰি কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত কলিযুগৰ জাগ্ৰত দেৱতা বাবা হনুমানক ভক্তি কৰি জয় শ্ৰীৰাম জয় হনুমান বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ বাবা হনুমান হৈছে কলিযুগৰ জাগ্ৰত দেৱতা আৰু যিকোনো বিপদত ভক্তক ৰক্ষা কৰা শ্ৰেষ্ঠ দেৱতা ভগৱান ৰামে 4 যুগৰ বাবে বাবা হনুমানক অমৰ বৰ প্ৰদান কৰিছিল শাস্ত্ৰমতে ত্ৰেতা দ্বাপৰ কলি আৰু কল্কি যুগৰ একমাত্ৰ জাগ্ৰত দেৱতা হৈছে বাবা হনুমান যাৰ নাম উচ্চাৰণ কৰি এই 4 যুগত যিকোনো বিপদ বা সংকটৰ পৰা ৰক্ষা পৰিব পাৰি শাস্ত্ৰমতে যেতিয়া কোনো ব্যক্তিয়ে বাবা হনুমানক মহা ক্ষমতাশালী মন্ত্ৰ হনুমান চালিসা পাঠ কৰে বাবা হনুমানে মুহূৰ্ততে সেই সংকটৰ পৰা সেই ভক্তক ৰক্ষা কৰে কিন্তু এই মহামন্ত্ৰ হনুমান চালিসা পাঠ কৰাৰ সময়ত যদি সৰু কেইটামান ভুল জানি বা অজানিতে কৰা হয় তেনে বাবা হনুমান ক্ৰোধিত হয় আৰু পাঠ কৰাজনৰ বাবে ভয়ংকৰ বিপদ আহিব পাৰে প্ৰিয় বন্ধু বান্ধৱীসকল তেনে পলম নকৰি জানো আহক হনুমান চালিসা পাঠ কৰাৰ সময়ত কেতিয়াও জানিবা অজানিতে কি ভুল কৰিব নালাগে এক নম্বৰতে হৈছে হনুমান চালিসা আধৰুৱাকৈ বা মাজভাগৰ পৰা কেতিয়াও পাঠ কৰিব নালাগে যি ব্যক্তিয়ে বাবা হনুমানৰ অতি ক্ষমতাশালী মন্ত্ৰ হনুমান চালিসা সম্পূৰ্ণ নিয়ম নীতিৰে পাঠ কৰিব পাৰে তেওঁহে বাবা হনুমানৰ পৰম কৃপা লাভ কৰিব পাৰে আপুনি যদি হনুমান চালিসা পাঠ কৰে তেনে কেতিয়াও মাছ অংশৰ পৰা পাঠ নকৰিব যেতিয়া আপুনি হনুমান চালিসা পাঠ কৰিবলৈ ল'ব তেতিয়া সম্পূৰ্ণকৈ পাঠ কৰিহে উঠি আহিব যদি আধা পাঠ কৰি পিছৰখিনি পিছত পাঠ কৰিম বুলি থৈ দিয়ে তেনে বাবা হনুমানৰ ৰোষত আপুনি নিশ্চিতভাৱে পৰিব পাৰে 2 নম্বৰতে হৈছে হনুমান চালিসা পাঠ কৰাৰ সময়ত মন সদায় শুদ্ধ আৰু পবিত্ৰ হ'ব লাগিব যদি হনুমান চালিসা পাঠ কৰাৰ সময়ত কাৰোবাৰ অপকাৰৰ কথা চিন্তা কৰি পাঠ কৰে তেনে আপুনি সেই পাঠৰ কেতিয়াও সুফল নাপায় লগতে হনুমান চালিসা পাঠ কৰাৰ আগত জয় শ্ৰীৰাম জয় হনুমান ধ্বনি মনতে স্মৰণ কৰিব কাৰণ হনুমান হৈছে প্ৰভু ৰামৰ পৰম ভক্ত যদি হনুমান চালিসা পাঠ কৰাৰ সময়ত ৰামৰ নাম স্মৰণ নকৰে তেনে বাবা হনুমান অসন্তুষ্ট হয় 3 নম্বৰতে হৈছে হনুমান চালিসা পাঠ কৰাৰ সময়ত আমিষ আহাৰ আৰু নিচাজাতীয় দ্ৰব্য কেতিয়াও সেৱন কৰি পাঠ কৰিব নালাগে যদি অত্যন্ত আমিষ আহাৰ খাই পাঠ কৰিবলগীয়া হয় তেনে স্নান কৰি শুদ্ধ হৈহে পাঠ কৰিব লাগে যিহেতু বাবা বজৰংবলী হৈছে বাল ব্ৰহ্মচাৰী গতিকে বাবা হনুমানৰ কৃপা দৃষ্টি লাভ কৰিবলৈ হ'লে
আমিষ আহাৰ আৰু নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি চলিব পাৰিলে অতি মংগলজনক হয়। 4 নম্বৰতে হৈছে যদিহে আপুনি হনুমান চালিচা পাঠ কৰে তেনে আপুনি অসহায় আৰু দুৰ্বল লোকক সহায় কৰাৰ কথা সদায় চিন্তা কৰিব। হনুমান চালিচা পাঠ কৰাৰ সময়ত কোনো লোকে কটু কথা বা অপব্যৱহাৰ কেতিয়াও কৰিব নালাগে। হনুমান চালিচা পাঠ কৰাৰ সময়ত পাৰিলে উত্তৰমুখী হৈ মাটিত ধাৰি বা কট পাৰি বহি পাঠ কৰিব পাৰিলে অতি সুফল পোৱা যায়। হনুমান চালিচা পাঠ কৰাৰ ব্যক্তিয়ে মিছা কথা কেতিয়াও কোৱা নিষেধ আছে আৰু মিছা কথা কেতিয়াও ক'ব নালাগে। কোনো জীৱ জন্তুক হিংসা বা অন্যায় কৰিব নালাগে। ইয়াৰ বিপৰীত হ'লে হনুমানৰ ৰোষত পৰি নানান দুখ কষ্ট পাবলগীয়া হয়। 5 নম্বৰতে হৈছে যদি আপুনি আপোনাৰ ঘৰৰ মংগলৰ বাবে হনুমান চালিচা পাঠ কৰে তেনে কোনো জীৱক অন্যায় নকৰিব। যদি কোনো জীৱক অন্যায় কৰি আপুনি হনুমান চালিচা নিজৰ মংগলৰ বাবে পাঠ কৰে তেনে আপোনাৰ মংগল কেতিয়াও নহয় আৰু সেই ভুলৰ বাবে আপোনাৰ ঘৰত অমংগল হৈ বাৰে বাৰে বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 6 নম্বৰতে হৈছে হনুমান চালিচা পাঠ কৰা ব্যক্তি মহিলাই হওক বা পুৰুষেই হওক কেতিয়াও অবৈধ সম্পৰ্কত লিপ্ত হ'ব নালাগে। এনেধৰণৰ ভাৱনা মনলৈ অনাটো আটাইতকৈ মহাপাপ হয়। যদি এনেধৰণৰ ভাৱনা মনত ৰাখি হনুমান চালিচা পাঠ কৰা হয় তেনে মহা সংকটত পৰিব লগা হয়। এনে কাৰ্যৰ দ্বাৰা সেই ব্যক্তি চৰম বিপদত পৰিব লগা হয় আৰু সেই ব্যক্তিৰ বেমাৰ ব্যাধিৰ সমস্যা বৃদ্ধি হয়। 7 নম্বৰতে হৈছে হনুমান চালিচা পাঠ কৰা ব্যক্তিয়ে কেতিয়াও অপৰাধমূলক কাম কৰিব নালাগে। যদি অপৰাধমূলক কাম কৰি হনুমান চালিচা পাঠ কৰে তেনে আপুনি কেতিয়াও সুফল নাপায়। বৰঞ্চ সেই ব্যক্তিয়ে বাবা হনুমানৰ ওচৰত অপৰাধী হয়। ফলত সেইখন ঘৰত মহা বিশৃংখল আহি পৰিয়ালকেন্দ্ৰিক বিবাদ হৈ ঘৰত সুখ শান্তি নোহোৱা হয়। 8 নম্বৰতে হৈছে হনুমান চালিচা পঢ়োঁতে কেতিয়াও আপুনি খৰখেদা নকৰিব। যেতিয়া আপুনি হনুমান চালিচা পাঠ কৰিব তেতিয়া আপুনি ধীৰ স্থিৰ আৰু ধৈৰ্যৰে পঢ়িব। মনৰ পৰা সকলো কুলসিত ভাৱ আঁতৰাইহে হনুমান চালিচা পাঠ কৰিব। সোনকালে অন্ত হোৱাৰ কথা ভাবি খৰখেদা কৰিলে বা বাধ্যত পৰি পাঠ কৰাৰ কথা ভাবি হনুমান চালিচা পাঠ কৰিলে বাবা হনুমান অসন্তুষ্ট হয়, যাৰ ফলত আপুনি যি ইচ্ছা কৰি পাঠ কৰিছিল তাৰ সুফল কেতিয়াও নাপায়। 9 নম্বৰতে হৈছে হনুমান চালিচা পাঠ কৰাৰ স্থানত প্ৰভু ৰামৰ বা হনুমানৰ ফটো বা মূৰ্তি থকাটো একেবাৰে জৰুৰী। যি স্থানত প্ৰভু ৰাম বা হনুমানৰ ফটো বা মূৰ্তি থাকিব সেই স্থানত এটা পানীৰ পাত্ৰত পানী ৰাখিহে হনুমান চালিচা পাঠ কৰিব লাগে। হনুমান চালিচা পাঠ কৰা স্থানত সদায় চাফ চিকুণ কৰি পৰিষ্কাৰ কৰি ল'ব লাগে। হনুমান চালিচা পাঠ কৰিলে সদায় 3 বাৰৰ ওপৰত পাঠ কৰাৰ কথা ভাবিহে পাঠ কৰিব লাগে। কেতিয়াও হনুমান চালিচা পাঠ কৰাৰ সময়ত অন্যমনস্ক হৈ পাঠ কৰিব নালাগে। নোৱাৰিলে পাঠ কৰিবই নালাগে, তথাপি হনুমান চালিচা অৱজ্ঞা কৰি কেতিয়াও পাঠ নকৰিব, যাৰ ফলত আপুনি ভয়ংকৰ বিপদত পৰিবলগীয়া হ'ব পাৰে। 10 নম্বৰতে হৈছে যিসকলে হনুমান চালিচা পাঠ কৰে তেওঁলোকে শনি আৰু মংগলবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰিলে অতি মংগলজনক হয়। ইয়াৰ উপৰিও হনুমানৰ চৰণত মংগল আৰু শনিবাৰে ঘিউৰ চাকি প্ৰজ্বলন কৰিব লাগে। পাৰিলে বন্তি প্ৰজ্বলন কৰাৰ সময়ত হনুমান চালিচা হৃদয়ংগম কৰিব পাৰিলে অতি মংগলজনক হয়। 11 নম্বৰতে হৈছে যদি আপুনি হনুমান চালিচা পাঠ কৰে তেনে সদায় বেয়া সংগত ত্যাগ কৰি চলিব। যদি বেয়া সংগত থাকে বা মানুহৰ বেয়া কামত সহযোগ কৰে তেনে আপোনাৰ পতন নিশ্চিত হ'ব। সেইবাবে যদি আপোনাৰ হনুমান চালিচা পাঠ কৰাৰ অভ্যাস আছে বা পাঠ কৰাৰ কথা ভাবে আপুনি তেনে বেয়া সংগৰ পৰা সদায় দূৰত থাকিব। 12 নম্বৰতে হৈছে যেতিয়া আপুনি হনুমান চালিচা পাঠ কৰিব তেতিয়া আপুনি সেই ঠাইত হনুমান চালিচা পাঠ কৰাৰ আগত এছাটি পানী ছটিয়াই ঠাইখন পবিত্ৰ কৰি ল'ব আৰু সেই পাত্ৰত অলপ পানী ৰাখিব। যেতিয়া আপুনি পাঠ কৰি অন্ত হ'ব তেতিয়া সেই পানী শ্ৰীৰামক স্মৰণ কৰি প্ৰসাদ হিচাপে গ্ৰহণ কৰিব। এনে কাৰ্যৰ দ্বাৰা বাবা হনুমানৰ পৰম কৃপা পাব পাৰি আৰু বাবা হনুমান সোনকালেই সন্তুষ্ট হয়। 13 নম্বৰতে হৈছে আপুনি যদি হনুমানৰ পৰম ভক্ত, হনুমানক ভাল পায় তেনে কোনো অসুচি বা চুৱা লগা মানুহৰ ঘৰত হনুমান চালিচা পাঠ নকৰিব। হনুমান চালিচা সূৰ্য অস্ত যোৱাৰ সময়ত আৰু সূৰ্য উদয়ৰ সময়ত পাঠ কৰিলে অধিক ফল পোৱা যায়। যদি ব্ৰহ্ম মুহূৰ্তৰ সময়ত যদি পাঠ কৰিব পাৰে হনুমান চালিচা তেনে হনুমানৰ কৃপা সোনকালে পায়।
যি লোকে প্ৰতি মঙ্গলবাৰ আৰু শনিবাৰে ব্ৰহ্ম মুহূৰ্তত হনুমান চালিচা পাঠ কৰে তেওঁ কেতিয়াও কোনো ধৰণৰ ডাঙৰ বিপদত পৰিব লগা নহয় আৰু সকলো বিপদত বাবা হনুমানে তেওঁক উদ্ধাৰ কৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি হনুমান চালিচা পাঠ কৰে, আপুনি যদি হনুমানৰ পৰম ভক্ত বা হনুমানক ভাল পায়, তেনে আপুনি হনুমান চালিচা পাঠ কৰাৰ সময়ত এইকেইটা ভুল কেতিয়াও নকৰিব। যদি জানি বা অজানিতে আপুনি এইকেইটা ভুল কৰিব লগা হয়, তেনে আপুনি হনুমানৰ কৃপা পাওকচাৰি আপুনি হনুমানৰ ৰোষত পৰিব লগা হ'ব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।